হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে চাগে? মোৰো ভাল। আৰু মই আজি এটা কথা ক'বলৈ গৈ আছোঁ। সেই কথাটো হৈছে মা দেউতাৰ বাবে। মা দেউতা এটা হৈছে মূল্যৱান সম্পদ, আৰু মা দেউতাৰ বাহিৰে আন কোনো নাই, আৰু মা দেউতাৰ দৰে কোনো হ'বও নোৱাৰে। আৰু মা দেউতাক আমি কেতিয়াও হেৰুৱাবও নিবিচাৰোঁ। আৰু মা দেউতাই দুখ পোৱা কাম কেতিয়াও নকৰিবা, আৰু মা দেউতাক সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিবা। আৰু মা দেউতাৰ কাৰণে আমি এই পৃথিৱীখন দেখিবলৈ পাইছোঁ। আমাৰ কাৰণে মা দেউতাই বহুত কষ্ট কৰিছে, আৰু মা দেউতাই আমাৰ কাৰণে বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে। আৰু মা দেউতাক সদায় সুখী কৰিবলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে মা দেউতা আমাৰ কাৰণে বহুত কষ্ট কৰে। মা আৰু দেউতা এই দুটা নাম বহুত মূল্যৱান। আৰু মা হৈছে, মাৰ ভৰিৰ তলত আমাৰ জান্নাত আছে। আৰু মা দেউতা বহুত মূল্যৱান সম্পদ। দেউতাক কোনোদিনে চকুৰ ওপৰত চকু তুলি কথা ক'ব নালাগে। আৰু মা যোনটো কথা ক'লে দুখ পায় বা অন্তৰত আঘাত পায়, সেই কথা কেতিয়াও ক'ব নালাগে। আৰু মা দেউতাক কেতিয়াও বেয়াকৈ ক'ব নালাগে। আৰু মা দেউতাৰ অপবাদ কেতিয়াও ল'ব নালাগে। আৰু মা দেউতাৰ সদায় আশীৰ্বাদ ল'ব লাগে। আৰু মা দেউতা যদি লগত থাকে আৰু একো নালাগে। মা দেউতাৰ বাহিৰে আন কোনো হ'ব নোৱাৰে, আৰু মা দেউতাৰ নিচিনা কোনো হ'ব নোৱাৰে। মা দেউতা মোৰ বহুত মৰমৰ, আৰু মা দেউতাই মোক বহুত মৰম কৰে, আৰু তোমালোককো মৰম কৰে। তোমালোককো কৈছোঁ, আৰু মা দেউতাক যাতে তোমালোকে কোনো কষ্ট পোৱা কাম নকৰা, আৰু মা দেউতাক যাতে কোনো দিনে তোমালোকে কষ্ট নিদিয়া। মা দেউতাৰ কাৰণে আমি মা দেউতাৰ কাৰণে আজীৱন থাকিব লাগিব। আৰু মা দেউতাৰ লগত আমি সদায় থাকিম। মইতো সদায় থাকিম। তোমালোকৰ কথাটো মই নাজানো। মই সদায় থাকিম মা দেউতাৰ লগত। আৰু মা দেউতাৰ কাৰণে মোৰ বহুত দুখ লাগে। আৰু মই মা দেউতাক কোনোবাই যদি বেয়াকৈ কয়, মই অন্তৰত বহুত দুখ পাওঁ। আৰু মই সেইখিনি টাইমত মোৰ কি হৈ যায় মই নিজে নাজানো। আৰু মই মা দেউতাক কোনোবাই বেয়াকৈ ক'লে মই অন্তৰত বহুত আঘাত পাওঁ। আৰু মই সহ্য কৰিব নোৱাৰোঁ। আৰু মা দেউতাক যদি কোনোবাই বেয়াকৈ কয়, আৰু মোৰ মা দেউতা মোৰ কাৰণে ইমানখিনি কৰিছে, মোক ডাঙৰ দীঘল কৰিছে, মোক এই পৃথিৱী দেখুৱাইছে। আৰু মা দেউতাক যদি মোক কোনোবাই বেয়াকৈ কয়, তুমি কোন হা মোৰ মা দেউতাক যদি বেয়াকৈ কোৱা? মই আজিলৈকে কৈ পোৱা নাই, আৰু আগলৈকেও মই মোৰ মা দেউতাক বেয়াকৈ নকওঁ। আৰু মোৰ মা দেউতা হৈছে মোৰ আল্লাহৰ সমান। মোৰ মা দেউতাৰ কাৰণে মই পৃথিৱী দেখিছোঁ। আৰু মোৰ মা দেউতাক মই কেতিয়াও দুখ পাবলৈ নিদিওঁ, আৰু মই মোৰ মা দেউতাক আগলৈকেও দুখ পাবলৈ নিদিওঁ। মই মা দেউতাৰ সেৱা কৰি যাম। মোক মা দেউতাই বহুত মৰম কৰে, আৰু ময়ো মা দেউতাক মৰম দিবলৈ চেষ্টা কৰিম। আৰু মোৰ মা দেউতাক মই কেতিয়াও চকু পানী টুকিবলৈ নিদিওঁ। আৰু মোৰ মা দেউতাৰ নিচিনা কোনো হ'ব নোৱাৰে। মোৰ মা দেউতাই বহুত মৰম কৰে, আৰু মোৰ মা দেউতাৰ নিচিনা আন কোনো হ'বই নোৱাৰে। যিমান মানুহ থাকিলেও মোৰ মা দেউতাৰ নিচিনা হ'বই নোৱাৰে। মোৰ মা দেউতা তাৰমানে ইমান মৰমীয়াল। মোৰ মা দেউতাই আন মানুহক সহায় কৰে, মোৰ দেউতাও সহায় কৰে, মাও সহায় কৰে। সেইকাৰণে ময়ো মোৰ মা দেউতাৰ হেৰিটোৱে লৈছোঁ। মোৰ মা দেউতা আনক সহায় কৰি ভাল পায়, সেইকাৰণে ময়ো আনক সহায় কৰি ভাল পাওঁ। মোৰ দেউতাও আজিলৈকে বেয়া কাম কৰি পোৱা নাই, মাও বেয়া কাম কৰি পোৱা নাই। সেইকাৰণে ময়ো বেয়া কাম কৰি পোৱা নাই, আৰু আগলৈও মই বেয়া কাম নকৰোঁ। পাৰিলে মই মানুহক সহায় কৰিম। মোৰ মা দেউতাই এটা কথাই শিকাইছে, পাৰিলে মানুহক সহায় কৰিবা আৰু উপকাৰ কৰিবা। কোনোদিনে অপকাৰ নকৰিবা। মোৰ মা দেউতাই মোক এইখিনিয়ে শিকাইছে। ডাঙৰক সন্মান কৰিবা আৰু সৰুক মৰম কৰিবা। সেইকাৰণে মই ডাঙৰক সন্মান কৰোঁ আৰু সৰুক মৰম কৰোঁ। পাৰিলে কোনোবাই যদি খাবলৈ পোৱা নাই বা পিন্ধিবলৈ পোৱা নাই, মই নিজে নিপিন্ধোঁ। মই আনক সহায় কৰিম বা আনক পিন্ধাম, আনক খুৱাম। তেতিয়া মোৰ মনত মই এটা বহুত শান্তি পাওঁ। তোমালোকেও এই কামটো কৰি চাবা। তোমালোকৰ মনত অন্তৰত কিমান শান্তি পাবা, মনটোত কিমান শান্তি পোৱা। এই ভিডিঅ'টো যদি চাই ভাল লাগিল, আৰু এই ভিডিঅ'টো দিছিলোঁ মই মোৰ আম্মা আব্বাৰ কাৰণে, আপোনালোকৰ কাৰণেও দিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ এই ভিডিঅ'টো যদি ভাল লাগিল।